हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जाकर आपनके চাইছে আরজেডকে টোটাল ইউটিউব চ্যানেল। হয় ফ্রেন্ড, আজি 24 জুন আর সন্ধিয়ার গুরুত্বপূর্ণ 5টা খবর পলগতে এইটু ভিডিওত চাওয়া হোক। প্রথম খবরটি হয়েছে শ্রেষ্ঠ ভারত গড়ার লক্ষ্যরে অষ্টাদশ লোকসভা অধিবেশন অনুষ্ঠিত হয়েছে। মোদি আজি 18 সংখ্যক লোকসভার প্রথমখন অধিবেশন। এই অধিবেশনত প্রধানমন্ত্রী নরেন্দ্র মোদীর লগত নবনির্বাচিত সাংসদ সদস্যসকলে শপথ গ্রহণ করেছে। শপথ গ্রহণের পূর্বে প্রধানমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন করে। নবনির্বাচিত সাংসদসকলক আদৰণি জনাই মোদীয়ে কয় যে দেশ চলাবলৈ একমতৰ প্ৰয়োজন। আজি সংসদীয় গণতন্ত্ৰত গৌৰৱৰ দিন। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ নতুন সংসদত শপথ গ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে এই প্ৰক্ৰিয়া পুৰণি সংসদত অনুষ্ঠিত হৈছিল। এই গুৰুত্বপূৰ্ণ দিনটোতে মই সকলোকে নৱনিৰ্বাচিত সাংসদক আদৰণি জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। লগতে তেওঁ কয় যে 2047লৈ বিকশিত ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে আজিৰ এই 18 সংখ্যক লোকসভা অধিবেশন অনুষ্ঠিত কৰা হৈছে। যদিহে দেশবাসীয়ে তৃতীয়বাৰৰ বাবে আমাক বিশ্বাস কৰিছে, ইয়াৰ অৰ্থ হৈছে তেওঁলোকে চৰকাৰৰ নীতি আৰু উদ্দেশ্যত অনুমোদন জনাইছে। ইয়াৰ উপৰি 25 জুনৰ কথা উল্লেখ কৰি তেওঁ কয় যে কাইলৈ 25 জুন যিসকল দেশৰ সংবিধানৰ মৰ্যাদাৰ প্ৰতি উৎসৰ্গিত, যিসকলে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি বিশ্বাস আছে, তেওঁলোকৰ বাবে 25 জুন এক অবিস্মৰণীয় দিন। 25 জুনত ভাৰতৰ গণতন্ত্ৰত কলা দাগ চিহ্নিত হোৱাৰ 50 বছৰ হ'ব। ভাৰতৰ নতুন প্ৰজন্মই কেতিয়াও পাহৰিব নোৱাৰে যে সংবিধান সম্পূৰ্ণৰূপে নাকচ কৰা হ'ল, ভাৰতক জেললৈ ৰূপান্তৰিত কৰা হ'ল, গণতন্ত্ৰৰ সম্পূৰ্ণৰূপে দমন কৰা হ'ল। আমাৰ সংবিধানক আৰু ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰি দেশবাসীয়ে সংকল্প লয় যে 50 বছৰ পূৰ্বৰ সেই ঘটনাৰ পুনৰাবৃত্তি নহয়। তাৰ পিছৰ খবৰটি হৈছে নীট কেলেংকাৰী। বৰ্তমানলৈ 19 গৰাকী গ্ৰেপ্তাৰ, 110 জন শিক্ষাৰ্থীক অযোগ্য ঘোষণা। নীট ইউজিৰ কেলেংকাৰীক লৈ আৰম্ভ কৰা তদন্তত এজনৰ পিছত সিজন লোক গ্ৰেপ্তাৰ হৈছে। যোৱা দেওবাৰৰ পৰা এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBI গ্ৰহণ কৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া আৰু অধিক তীব্ৰতৰ হৈছে। ইফালে বিহাৰ আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ অপৰাধত 5 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈ এই কেলেংকাৰীত জড়িত 19 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়েও লাতুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী শিক্ষক। এই শিক্ষকগৰাকীৰ ফোনৰ পৰা নীটৰ পেপাৰ আৰু পেপাৰৰ বাবদ ধনৰ লেনদেনৰ কৰাৰ তথ্য পোৱা গৈছে। আনফালে এই কেলেংকাৰীৰে পৰীক্ষাত বহা বহুকেইগৰাকী শিক্ষাৰ্থীকো তদন্তৰ আওতালৈ অনা হ'ব। NTRৰ তৰফৰ পৰা 63 গৰাকী শিক্ষাৰ্থীক দেওবাৰে পুনৰ অযোগ্য ঘোষণা কৰে। এতিয়ালৈকে 110 গৰাকী শিক্ষাৰ্থীক অযোগ্য ঘোষণা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ CBIয়ে ভাৰতীয় আইনবিধি অনুসৰি ধাৰা 20 আৰু 420ৰ ভিত্তিত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে বিহাৰ আৰু গুজৰাট চৰকাৰে আৰক্ষীৰ ওচৰত ৰুজু কৰা সকলো গোচৰ CBIলৈ প্ৰেৰণ কৰিছে। ইফালে বিহাৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা 5 গৰাকী লোকৰ নাম ৰাজহুৱা কৰিছে আৰক্ষীয়ে। তেওঁলোক হৈছে বলদেৱ কুমাৰ, মুকেশ কুমাৰ, পংকু কুমাৰ, ৰাজীৱ কুমাৰ আৰু পৰমজিৎ সিং। তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে এই পৰীক্ষাৰ বিসংগতিবোৰ দূৰ কৰাৰ উদ্দেশ্যৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে আজি এক বিশেষ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকৰ অধ্যক্ষতা কৰিব পূৰ্ব ইছৰো অধ্যক্ষ ৰাধাকৃষ্ণনে। তাৰ পিছৰ খবৰটি হৈছে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন, সৰ্বদলীয় বৈঠকৰ অবিহনেই আৰম্ভ কাম-কাজ। আজিৰে পৰা আৰম্ভ হ'ব অষ্টাদশ লোকসভাৰ অধিৱেশন। 24 জুনৰ পৰা 3 জুলাইলৈকে চলিব এই অধিৱেশন। নৱনিৰ্বাচিত সাংসদসকলৰে শপত গ্ৰহণেৰে আৰম্ভ হ'ব এই অধিৱেশন। অহা 26 জুনত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। ইয়াৰ পিছত 27 জুনত দুয়োখন সদনক সম্বোধিত ৰাষ্ট্ৰপতিয়ে ৰাখিব ভাষণ। উল্লেখ কৰা প্ৰয়োজন যে মাজৰ 29 আৰু 30 জুনত বন্ধ থাকিব সদনৰ কাম-কাজ। মুঠৰ ওপৰত 8 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। ইফালে অধিৱেশনৰ অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা 7 বাৰৰ সাংসদ ভাতৃহৰি মহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইফালে লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ আগতে সৰ্বদলীয় বৈঠকৰ আয়োজন নকৰাক লৈ বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে চৰকাৰক। উল্লেখ কৰা প্ৰয়োজন যে প্ৰতিবাৰেই লোকসভাৰ প্ৰথমখন অধিৱেশন আয়োজন কৰাৰ পূৰ্বে সকলো দলৰ নেতাক লৈ চৰকাৰে আয়োজন কৰে সৰ্বদলীয় বৈঠকৰ। কিন্তু এইবাৰ এনে নকৰাৰ আঁৰৰ কাৰণ কি, সেই কথা সাদৰি কৰা নাই চৰকাৰে। এই সৰ্বদলীয় বৈঠকত সদনৰ সকলো কাম-কাজত বিৰোধীৰ সহযোগিতা বিচাৰে চৰকাৰে। তাৰ পিছৰ খবৰটি হৈছে বকত উদ্ধাৰ 2টা মৃতদেহ।
বকৰ দুটা পৃথক স্থানত দেওবাৰে উদ্ধাৰ হয় দুটাকৈ মৃতদেহ। জানিব পৰা মতে বকৰ হাহিমৰ সমীপৰ মেঘালয় আৰেডঙাত শনিবাৰে সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন হৈ পৰে এজন যুৱক। কামৰূপ জিলাৰ ছয়গাঁৱৰ মিলনপুৰ গাঁৱৰ 5জন যুৱকে বকৰ সমীপৱৰ্তী মেঘালয়ৰ আৰেডঙাৰ এটা নদীত গা ধুবলৈ যায় যদিও ধ্ৰুৱজ্যোতি কলিতা নামৰ যুৱকজন পানীত পিছলি পৰি সন্ধানহীন হৈ পৰে। আনহাতে বকৰ পাঠশালা কোঠাত স্থানীয় ৰাইজ আৰু বকা আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় আন এটা মৃতদেহ। বকৰ নৈত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু তাৎক্ষণিকভাৱে বকা আৰক্ষীক খবৰ দিয়াত উদ্ধাৰ কৰা হয় মৃতদেহটো বকৰ ডাকুৱাপাৰাৰ দেৱকান্ত ৰাভা বুলি জানিব পৰা গৈছে। তো আজিৰ সন্ধিয়াৰ খবৰ ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব।